নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। গুৱাহাটী ইউনিভাৰ্চিটিৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছে, হয়তো গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক নতুবা সিহঁতে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ যিকোনো কলেজতে যদি এডমিশ্যন লৈছে, তেনে ক্ষেত্ৰত ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰেজিষ্ট্ৰেশ্যন আৰু কোৰ্ছ ছিলেকশ্যন কেনেকৈ কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, মোবাইলত গুগল ক্ৰমটো অপেন কৰি ল'ব। গুগল ক্ৰমটো অপেন কৰি লৈ চাৰ্চ বাৰত টাইপ কৰি দিব গুৱাহাটী চমট পৰ্টেল বুলি। চাৰ্চ কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপুনি ষ্টুডেণ্ট চাইন ইন যিটো অপশ্যন দেখা পাইছে একেবাৰে ওপৰত, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপুনি যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰৰ হয় আৰু এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সেয়েহে আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰি লৈছে অলৰেডি, সিহঁতে এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ড দি লগ ইন কৰি দিব পাৰিব। তাৰপিছত সিহঁতে ফৰ্ম ফিল আপ কৰিব পাৰিব। কিন্তু যিসকলে কৰা নাই, ফাৰ্ষ্ট টাইম কৰি আছে, সিহঁতে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপুনি তললৈ যাব। তললৈ যোৱাৰ পিছত চিলেক্ট প্ৰগ্ৰাম অপশ্যন যিটো দেখা পাইছে, ইয়াত আপোনাৰ প্ৰগ্ৰামটো চিলেক্ট কৰি ল'ব। যদি আপুনি ধৰি লওক গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে বা ইয়াত আপুনি চাৰ্চো কৰিব পাৰে স্ক্ৰল কৰি, এই লিষ্টটোৰ পৰা আপুনি বাছি ল'ব আপোনাৰ কোৰ্চটো। ইয়াতে আপুনি পাব। ইয়াত আপোনালোকে চাব পাৰিছে যিসমূহ ছাত্ৰ ছাত্ৰী আৰ্টছত এডমিশ্যন লৈছে, অৰ্থাৎ BA হয়, সিহঁতে এইটো কোৰ্চ চিলেক্ট কৰিব, আৰু যিসমূহ ছাত্ৰ ছাত্ৰী ছায়েন্সৰ হয় আপোনালোকে এইটো চিলেক্ট কৰিব। আৰু বাকী কোৰ্চসমূহো আছে, বেচেলাৰ অফ ভকেশ্যন, যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ভকেশ্যন লৈছে তো সিহঁতে এইটো চিলেক্ট কৰিব। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে বেচেলাৰ অফ আৰ্টছ লৈছে, বেচিকেলি সিহঁতে এইটো চিলেক্ট কৰিব, বা ছায়েন্স ল'লে আপোনালোকে এইটো চিলেক্ট কৰিব। তো মই এতিয়া ছায়েন্সৰ ষ্টুডেণ্ট এজনৰ কৰি দি আছোঁ, তো এইটো মই কোৰ্চ চিলেক্ট কৰি দিলোঁ। ইয়াত আপোনাৰ নামটো দি দিব ID কাৰ্ডৰ মতে, আৰু ইয়াৰ পৰা আপুনি মোড অফ ৰেজিষ্ট্ৰেশ্যন, আপুনি ৰেজিষ্ট্ৰেশ্যনৰ মোডটো চিলেক্ট কৰিব লাগিব, আৰু ইয়াত আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো দিব লাগিব, আৰু এই যিটো কেপচা দেখা পাইছে এই কেপচাটো আপুনি ইয়াত ভৰাই দিব লাগিব। ভৰাই দি আপুনি ছাবমিটত ক্লিক কৰি দিব লাগিব। তো এতিয়া নামটো আপোনাৰ মতে দি দিব, আৰু মোড অফ ৰেজিষ্ট্ৰেশ্যনটো আপুনি যদি ক্লিক কৰে, ইয়াত দুটা অপশ্যন পাব, এটা এনৰলমেণ্ট নাম্বাৰ, এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো আপুনি যিহেতু এনৰলমেণ্ট নাম্বাৰ আছে আপোনাৰ, যদি আপোনাৰ নাই আপোনালোকে কলেজৰ পৰা লৈ ল'ব আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো, কলেজত গৈ সুধিলে সিহঁতে দি দিব। তো এনৰলমেণ্ট নাম্বাৰটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত সেই এনৰলমেণ্ট নাম্বাৰটো আপুনি এই বক্সত ভৰাই দিব। ভৰাই দি কেপচাটো ভৰাই দিব, ভৰাই দি ছাবমিটত ক্লিক কৰি দিব। তো যেতিয়া আপুনি ছাবমিটত ক্লিক কৰি দিব, আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিত এটা OTP যাব। সেই OTPটো এইটো বক্সত ভৰাই আপুনি ছাবমিটত ক্লিক কৰি দিব লাগিব। এই বক্সটোত আপোনালোকে ভৰাই দিব OTPটো, তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপোনাৰ এটা নতুন পাছৱৰ্ড বনাই ল'ব। ইয়াত যিটো পাছৱৰ্ড দিব সেই ছেইম পাছৱৰ্ড ইয়াত দি আপুনি ছাবমিটত ক্লিক কৰি দিব। পাছৱৰ্ডৰ ফৰ্মেট আপুনি এনেকৈ দিব, এটা কেপিটেল লেটাৰ দিব, বাকীকেইটা স্মল লেটাৰ দিব, তাৰে পিছত আপুনি @ বা ডট কিবা এটা দি এটা বা দুটা নাম্বাৰ দি দিব। আপোনালোকক এক্সাম্পলৰ কাৰণে ফৰ্মেটটো দি দিছোঁ, আপোনালোকে স্ক্ৰীণত চাই ল'ব পাৰে। যেতিয়া আপুনি ছাবমিটত ক্লিক কৰি দিব, আপোনালোকে চাব পাৰে ইয়াত ছাকচেছ বুলি আহিছে, ছাকচেছ ইউ কেন লগ ইন নাও। তাৰে পিছত আপুনি কি কৰিব, আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো ইয়াত দিব আৰু আপোনাৰ পাছৱৰ্ডটো ইয়াত দিব, দি লগ ইনত ক্লিক কৰি দিব, যিটো পাছৱৰ্ড আপুনি এতিয়া বনাইছে। মই একাউণ্টটো বনোৱাৰ পিছত লগ ইন কৰি দিলোঁ। লগ ইন কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। প্ৰথমতে আপুনি কি কৰিব লাগিব, আপোনাৰ কোৰ্চ ছিলেকশ্যন কৰিব লাগিব। কোৰ্চ ছিলেকশ্যনৰ কাৰণে আপুনি কি কৰিব, এইটো ষ্টেপ 1ত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰে পিছত আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে চাব পাৰে যে এতিয়ালৈকে ABCID লিংক হোৱা নাই। আপোনালোকৰ ABCID যদি লিংক হোৱা নাই, মোৰ এটা ভিডিঅ' চাই ল'ব যে কেনেকৈ ABCID লিংক কৰাব লাগে। লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, সেইটো চাই আপোনালোকে ABCIDটো লিংক কৰাই ল'ব, বা আপুনি ইয়াত ক্লিক কৰিও লিংক কৰাব পাৰে। এতিয়া ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আপুনি সেইটো ভিডিঅ' চাই ABCIDটো লিংক কৰাই ল'ব।
তাৰপিছত আপুনি তললৈ যাব তললৈ যোৱাৰ পিছত ইয়াত এটা অপশ্যন দেখা পাব আপুনি ক্লিক হিয়াৰ টু সিলেক্ট কোৰ্সেছ তো ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব ইয়াৰ পৰা আপোনাৰ কোৰ্স কেটা সিলেক্ট কৰিব লাগিব ইয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ কোৰ্সসমূহ বাছি ল'ব ইয়াৰ পৰা আপোনাৰ কোড কেটা চাই ল'ব যে আপোনাৰ পেপাৰৰ কোডসমূহ কি হয় তো সেই পেপাৰৰ কোড অনুযায়ী আপোনাৰ সাবজেক্ট কেটা বা আপোনাৰ পেপাৰ কেটা বাছি ল'ব আপোনাৰ যদি মেজৰ আছে মেজৰ 1ৰ পেপাৰটো বাছি ল'ব আৰু যদি আপোনাৰ মাইনৰ হয় আপুনি দুটা মাইনৰ বাছিব লাগিব তো মই যেহেতু এই ষ্টুডেন্ট জনৰ দুটা মাইনৰ আছে তো মই দুটা মাইনৰ পেপাৰ সিলেক্ট কৰিলো তাৰ পিছত AEC সিলেক্ট কৰিলো ইয়াৰ পিছত MDC1 টো সিলেক্ট কৰি দিম MDC1 টো ইয়াৰ পৰা সিলেক্ট কৰি দিলো তাৰে পিছত আছে VAC এতিয়া VAC পেপাৰটো সিলেক্ট কৰি দিলো আৰু লগতে SEC সিলেক্ট কৰিব লাগিব স্কিল এনহান্সমেন্ট কোৰ্স তো স্কিলৰ টো ইয়াৰ পৰা সিলেক্ট কৰি দিম তো গোটেই কেটা পেপাৰ ইয়াত মই সিলেক্ট কৰি দিলো সিলেক্ট কৰি দিয়াৰ পিছত এতিয়া সাবমিটত ক্লিক কৰি দিম আপোনালোকে চাব পাৰে যে টোটাল 6টা পেপাৰ মই ইয়াত সিলেক্ট কৰিলো আপোনালোকৰ যদি কিবা ভুল হয় আপোনালোকে আপডেট কোৰ্স যেটো অপচন দেখা পাইছে এই আপডেট কোৰ্সত ক্লিক কৰি আকৌ একিটা ঠিক কৰিব পাৰে কিন্তু এবাৰ যদি আপুনি ফাইনাল সাবমিশন দি দিয়ে তেনে ক্ষেত্ৰত কিন্তু এই কোৰ্স কেটা আপুনি ঠিক কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে কলেজত গৈহে ঠিক কৰিব লাগিব সেয়ে আপোনালোকে ফাইনাল সাবমিশনৰ আগত এবাৰ গোটেই পেপাৰ কেটা আপোনালোকে ভালকে চাই ল'ব বা কোৰ্স কেটা আপোনালোকে চাই ল'ব তাৰ পিছতহে আপোনালোকে ফাইনাল সাবমিশন দিব তো যদি ঠিকই আছে আপুনি এই যেটো সাবমিট কোৰ্স সিলেকশন ইয়াত ক্লিক কৰি দিব যেহেতু মোৰ গোটেই কেটা পেপাৰ ঠিকই আছে মই এতিয়া সাবমিট কোৰ্স সিলেকশনত ক্লিক কৰি দিম তো এনেকুৱাকে পপ আপ ওপেন হ'ব আপুনি ওকে ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে ইয়াত কোৰ্স সাবমিটেড সাকসেসফুলি ক্লিক হিয়াৰ আছে তো আপোনালোকে কি কৰিব ক্লিক হিয়াৰত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনাৰ যে কোৰ্স সিলেকশন হয় তাৰ এটা প্ৰিন্ট কপি ওলাব আৰু এটো আপুনি কি কৰিব আপুনি যেটো কোৰ্স সিলেকশন কৰিছে হেতু হৈ গৈছে আৰু ইয়াৰ এটা প্ৰিন্ট কপি ওলাব তাৰ কাৰণে আপোনালোকে প্ৰিন্ট যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰিলে এটো আপুনি প্ৰিন্ট কৰিব পাৰিব তো প্ৰিন্টত ক্লিক কৰি দিও ক্লিক কৰি দিলে এনেকুৱাকে আহিব আপুনি কি কৰিব ইয়াত যে PDF অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকে ফাইলটো আপোনাৰ মোবাইলত সেভ হ'ব সেভ কৰি থব মই এটো সেভ কৰি দিলো এতিয়ালৈকে আপোনালোকক দেখালো যে UG কোৰ্সৰ কাৰণে আপোনালোকে কোৰ্স সিলেকশন কেনেকৈ কৰিব ফাৰ্স্ট সেমিষ্টাৰৰ কাৰণে কোৰ্স সিলেকশন কৰাৰ পিছত কেদিনমান পিছত এক্সামিনেশন ফৰ্ম ফিলআপ আহিব হেতু কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখুৱাই দিম আৰু যেটো প্ৰিন্ট কপি আছে হেতু আপোনালোকে কলেজত জমা দি দিব